প্ৰাকৃতিক সৌন্দৰ্যৰে সেউজীয়া পাতেৰে ৰবাব টেঙাৰ দৰে ঘূৰণীয়া এখন পৃথিৱী। এই পৃথিৱীৰ সোঁমাজতেই খজুৱা বিল, বিলৰ দুই কাষে এটি পকী ৰাস্তা। এই ৰাস্তাৰ মাজতেই মই বৰ্তমান উপস্থিত আছোঁ। এই পদুম ফুল মে' মাহৰ ঠিক 5 তাৰিখৰ পৰা ফুলা আৰম্ভ কৰে আৰু হয়তো 2-3 মাহ এই পদুম ফুল থাকিব। দূৰ দূৰণিৰ পৰা মানুহ এই পদুম ফুল নিবলৈ আহে, যিহেতু এই বিলখন চাই থাকিবলৈ মন যায়। আশে পাশে বহুত মানুহ একেখন সমাজ পাতি বসবাস কৰি আছে। সৌ যে ৰিণিকি ঘৰ এটা দেখা পাইছে, তাৰ পৰাই আৰম্ভ কৰি সপ্তবিংশ অসম আৰক্ষী বাহিনী অৱস্থিত। সেউজীয়া পাতে ভৰপূৰ হৈ আছে। দেখিবলৈ কি সুন্দৰ, কি মনোৰম, চাই থাকিবলৈকে মন যায়। সেয়েহে পূজা, সত্যনাৰায়ণ পূজাৰ বাবে এই পদুম ফুল নিবলৈ দূৰণিৰ পৰা মানুহ আহে আৰু দুৰ্গা পূজাতো এই পদুম ফুল ব্যৱহাৰ কৰে। বাৰু মই আৰু অলপ দূৰ গৈ থাকোঁচোন বাৰু, আপোনালোকক কি দেখাব পাৰোঁ। এইদৰে গতানুগতিকভাৱে পদুম ফুল ফুলি থাকে। সপ্তবিংশ অসম আৰক্ষী বাহিনী স্থাপিত হৈছিলে 1984 চনতে। নিৰল নিস্তব্ধ সেউজীয়া পাতৰ মাজতেই সপ্তবিংশ অসম আৰক্ষী বাহিনী। আৰক্ষী বাহিনীৰ পৰিৱেশ অতি মনোৰম, নিৰল নিস্তব্ধ। গতিকে গতানুগতিকভাৱে